ছবি ভগৱান কপিলৰ দ্বাৰা মাতৃ দেৱহূতিৰ ওচৰত ভক্তি যোগ বৰ্ণন। আমি সমস্তজনাই প্ৰাৰম্ভিক জ্ঞান বুজি পাওঁ যে চতুৰ্বিংশতি অৱতাৰ ধাৰণ কৰিছে ভগৱন্ত পুৰুষে এই ধৰাধামত জীৱৰ কল্যাণৰ অৰ্থে। অৰ্জুনৰ আগত সিদ্ধান্ত দিছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মাनं সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্জুন, সখা পাৰ্থ, জীৱৰ কল্যাণৰ অৰ্থে ধৰাধামত সময়ে সময়ে অৱতৰণ হওঁ। দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ, ধৰ্মক পুনৰ সংস্থাপনৰ অৰ্থে। আৰু সেই চিন্তাক প্ৰাধান্যতা দি ভগৱন্ত পুৰুষে কপিল ৰূপে ধৰাধামত অৱতৰণ কৰিছে। কপিল ৰূপে অৱতৰণ কৰি পিতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দম ঋষি। তাৰ পাছত মাতৃ হিচাপে আশ্ৰয় কৰিছে দেৱহূতিক। কৰ্দম ঋষি আৰু দেৱহূতিৰ গৰ্ভত অৰ্থাৎ তেৰা সমস্ত দুয়োজনাৰে সন্তান হিচাপে ভগৱন্ত পুৰুষে কপিল ৰূপে অৱতৰণ হৈছে। আৰু কৰ্দম ঋষিয়ে তেৰাৰ ধৰ্মপত্নী দেৱহূতিক প্ৰকাশ কৰিছে যে ইমান দিনে মই তোমাৰ সৎসংগ আছিলোঁ। এই যে আমাৰ মাজলৈ তৃতীয় এটি দেৱ শিশুৰ আগমন হ'ল, এয়া এলাপেচা শিশু নহয়, এয়া পূৰ্ব সিদ্ধান্ত অনুসাৰে জগতৰ ঈশ্বৰ পুৰুষে আহি আমাৰ মাজত অৱতৰণ কৰিছে। মই আৰু তোমাৰ সৎসংগ হৈ থাকিব লাগে বুলি ভবা নাই। মই বানপ্ৰন্থ গ্ৰহণ কৰিব বিচাৰিছোঁ। তুমি তোমাৰ পুত্ৰক ডাঙৰ দীঘল কৰা, গৃহস্থী ধৰ্ম পালন কৰি, আৰু কিবা যদি তোমাৰ জানিব লগা থাকে তুমি তোমাৰ পুত্ৰকে সৎসংগ হিচাপে আশ্ৰয় কৰিবা। এই বুলি উপদেশ দি কৰ্দম ঋষি গুচি গ'ল বনৰ মাজলৈ। তাৰ পাছত দেৱহূতিয়েও স্বামীৰ আজ্ঞা শিৰোগত কৰি পুত্ৰ কপিলৰ আগত প্ৰকাশ কৰিছে, বোলে মোৰ শুন, তোমাৰ পিতাৰাই মোক নজনা কথাবিলাক, খেলি মেলি লগা কথাবিলাক জানিবৰ বাবে তোমাক সুধিবলৈ কৈ থৈ গৈছে। ময়ো ইমান দিনে শুনি আছোঁ ভক্তি ভক্তি ভক্তি। খাই নে পিন্ধে এইটো বস্তুৰ বিষয়ে মোৰ লগত কোনো চিনা পৰিচয় নাই। খোৱা বস্তু নে পিন্ধা বস্তু, অকণমান যদি কৃপা কৰা মোৰ শুন। এই বুলি মাতৃ কপিলে মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ আগত মনৰ ভাৱনাটো প্ৰকাশ কৰিছে। আৰু এই মনৰ ভাৱনা প্ৰকাশ কৰাৰ লগে লগে ভগৱন্ত পুৰুষে উত্তৰ প্ৰদান কৰিছে এনেকৈ, হে মা তুমি শুনাচোন। ৰাম ভগৱন্ত নিগদতি শুনামা দেৱহূতি মনোৰনন্দিনী মূৰ মা ভাল তজু ভৈলমতী সংসাৰ তৰিলায়াতি তুষ্ট ভৈলো দেখি তজু ভাৱ। হে মা তুমি ধন্য, তুমি ধন্য, তুমি মহাসতী, তুমি মনোৰজাৰ কন্যা দেৱহূতি, তুমি ধন্য। কিয়নো তুমি মোক যিভাগি প্ৰশ্ন সুধিলা ভক্তি কি,
এই প্ৰশ্নৰ উত্তৰটো মই তোমাক দিমেই। তুমি যদি প্ৰকৃততে সাধু নহলাহেঁতেন, তোমাৰ মুখ পদুমহন্তে তোমাৰ হৃদয়ৰ মনৰ ভাৱনা কেতিয়াও এনে উত্তম নহ'লহেঁতেন। আৰু মা তুমি শুনাচোন, তুমি সোধা এই প্ৰশ্নৰ উত্তৰ মই দিয়াৰ লগে লগে এই উত্তৰ, এই ভাৱনা যি জীৱই শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, তেৰা সমস্তু ধন্য হৈ যাব মা। গতিকে তুমি মহান ধন্য এক প্ৰশ্ন তুমি অৱতাৰণা কৰিলা, যিটো সংসাৰতে সাৰ। মা তুমি শুনা, এৰাম শুনিও ভাবিনিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনু বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানাবিধ ভেদ হয়। মা, ভক্তি প্ৰকৃততে খোৱা বস্তু নহয়, ভক্তি জীৱৰ হৃদয়ৰ অনুভৱৰ বস্তু। কিন্তু তুমি হয়তো ভাবি আছা ভক্তি বহুত প্ৰকাৰৰ। নহয় নহয় মা, কিন্তু ভক্তি বহু প্ৰকাৰৰ। কিয় হয় জানানে? পুৰুষৰ ফল মন সংকল্প অনুসাৰে ভক্তি বহু প্ৰকাৰৰ হয়। পুৰুষ মানে বাপসকলৰ কথা নাই কোৱা, পুৰুষ মানে জীৱ ব্ৰহ্মৰ কথা কৈছে, জীৱাত্মাৰ কথা কৈছে। এটি জীৱাত্মাৰ জাত নাই, জীৱৰ জাত নাই। দ্বিতীয়তে ভকতৰ জাত নাই। 3 নম্বৰতে পৰমাত্মা ভগৱন্তৰ জাত নাই। ভগৱন্ত মতা মাইকী বুলি কথা নাই। ভকতৰ মতা মাইকী ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি কোনো জাত নাই। জীৱ মতা মাইকী ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, গৰু ছাগলী, উৰণ বুৰণ গজন ভ্ৰমণ, কোনো জাত নাই জীৱৰ। এই শৰীৰটো এৰি যদি ছাগলীৰ শৰীৰত প্ৰৱেশ কৰে, শৰীৰটোৰ অনুসাৰে জীৱটো নামাকৰণ কৰা হয় ছাগলী। সেই জীৱটো 4 ঠেঙীয়া জন্তু, ছাগলীটোতকৈ অকণমান ডাঙৰ যিটো, তাক আমি গৰু বুলি কওঁ। সেই গৰুৰ শৰীৰত যদি জীৱটো প্ৰৱেশ কৰে, তেতিয়াহ'লে সেই জীৱটোৱে গৰু নাম পায়। জীৱৰ কোনো জাত নাই। মা, এই জীৱই যিটো শৰীৰত প্ৰৱেশ কৰে, সেই শৰীৰটোত সোমাই সত ৰজ তম 3 গুণ অনুসাৰে যিটো ভাৱনা কৰি থাকে, সেই ভাৱনা ভক্তিটো তেনেকৈ ভাগ ভাগ হয়। বহু প্ৰকাৰৰ এনেকৈ হয়। আৰু সেই বহু প্ৰকাৰৰ মতকেইটা আমাক দৰ্শন কৰাইছে। মা তুমি শুনাচোন, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰয়াতিশয়, এহি মতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ 3তে আশ্ৰয়। এনেকৈ আনৰ অন্যায় কৰাৰ কথা চিন্তা কৰি চাকি এগছ গৈ নামঘৰত জ্বলাই থৈ আহিলোঁ। প্ৰভু, মইতো একো কৰিব নোৱাৰোঁ, ধন টকা পইচা নাই, বৰ অন্যায় কৰি আছে এই শইকীয়াই। সীমাটো ঠেলি ঠেলি মাটিডৰা একেবাৰে নাইকিয়াই কৰিলেগৈ। তুমিয়ে যি কৰা কৰিবা, তোমাৰ ওপৰতে অৰ্পণ কৰিলোঁ সমস্ত। তাৰমানে ইয়াত ভাৱনা ভক্তিটো কি আছে? অন্য এটি জীৱৰ অহিত চিন্তা, অন্যায় চিন্তা। এই ভাৱনা ভক্তিটো তামসিক ভক্তি বুলি কৈছে। ইয়াত ভবাজনৰো প্ৰতি ঈশ্বৰে কৃপা নকৰে, যাৰ অন্যায় চিন্তা কৰিছিল সেইজনৰো অন্যায় নহয়। ইয়াত জীৱৰ কল্যাণ নহয়। এৰাম বিষয়ত কৰি আশা, যশ বা ঐশ্বৰ্য চাৱে,
প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয়। মা ২ নম্বৰ ভক্তিভাগীৰ নাম হ'ল ৰাজসিক ভক্তি। তাৰ দৰ্শনটো কেনেকুৱা? ধনং দেহি লক্ষ্মী বিদ্যাং দেহি সৰস্বতী আদি আদি বুলি কৈ বিষয়ত আশা কৰি যশ ঐশ্বৰ্য ধন সম্পত্তি বিচাৰি এটা মূৰ্তিৰ আগত ধূপ ধূনা জ্বলাই সেৱা পূজা কৰি থকা সেই নিয়মটো ৰাজসিক ভক্তি বুলি কৈছে। ইয়াত জীৱৰ কল্যাণ সাধন নহয়। ইৰাম পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি নহি অৱশ্যকে বিধি মানি ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি। সেইমা এনেকৈ শেষৰ ভক্তিভাগীৰ নাম হ'ল সাত্বিক ভক্তি। লক্ষণটো, হে প্ৰভু বৰ ডাঙৰ কাম এটা কৰিলোঁ। ছাগলী দুজনী মানে ধান খাই আছিল, ফৰমুঠি মাৰি দিলোঁ, ঠেং ভাগি থাকিল। প্ৰভু মই নামাচাৰ্য নহয়, প্ৰভু মই নামঘৰীয়া নহয়, খঙৰ ভমকত কামটো কৰি পেলালোঁ, কাকো ক'বও নোৱাৰোঁ। এতিয়া মনে মনে ভগৱন্তৰ ওচৰত কোনো বিধি নীতি নিয়ম নমনাকৈ পালন নকৰাকৈ তুমি মোৰ পাপ খণ্ডন কৰিবা প্ৰভু, তোমাৰ চৰণত সেৱা জনাইছোঁ। এই বুলি ভাৱনা ভক্তিটো অৰ্পণ কৰি দিয়া এই ব্যৱস্থাটো সাত্বিক ভক্তি বুলি কৈছে। ইয়াতো সেই জীৱৰ পাপ কিন্তু খণ্ডন নহয়। মা প্ৰতিমা পূজয় আৰু ভেদভাৱ দৰিশন তিনিটো সমান আক কয় উত্তম মধ্যত ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। এনেকৈ তামসিক, ৰাজসিক, সাত্বিক এই তিনিওৰে অধম, মধ্যম, উত্তমকৈ প্ৰত্যেক ভাগীৰে ন ন প্ৰকাৰ হৈছে। তামসিক ভক্তিৰ ৯ প্ৰকাৰ, ৰাজসিক ভক্তিৰ ৯ প্ৰকাৰ, সাত্বিক ভক্তিৰ ৯ প্ৰকাৰ, আৰু এনেকৈ ৮১ বিধ ভক্তিৰ সংখ্যা এটা পোৱা গৈছে। সেই ৮১ বিধ ভক্তি এৰাম একো বিধি নৱ 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 প্ৰকাৰে শুই আছে ভেদ তাক বুজিবা দিয়া মতি সগুণ ভকতি এহি একাধিক আশীবিধ আবেক নিৰ্গুণ ভকতি। এতিয়া নাম দুটা ক'লে আমাক। এনেকৈ পোৱা ৮১ বিধ সংখ্যাৰ সেই ভক্তিটোৰ নাম হ'ল সগুণ ভক্তি। এতিয়া আমি সগুণ ভক্তি এই লক্ষণকেইটা কেনেবাকৈ আশ্ৰয় কৰিছোঁ নেকি, আমি নিজে নিজক চিন্তা কৰিব লাগে আজিৰ পৰা। যদি এইটো কৰিছোঁ তেতিয়াহ'লে ভক্তিবিধ আমি সগুণ ভক্তি পালন কৰি আছোঁ। কিন্তু সগুণ ভক্তিৰ বিপৰীতে আৰু এটা নাম কৈ দিলে মা, ভক্তি আৰু এবিধ আছে নহয়, নাম আবেকহো নিৰ্গুণ ভক্তি। মই এতিয়াহে তোমাক নিৰ্গুণ ভক্তিৰ কথা ক'ম। এই বুলি কৈ কবিজনাই উপদেশ এটা দিলে, এই ৰামে শুনিও ক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত
কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। এইটো সিদ্ধান্তটো দি দিলে যে সগুণ ভক্তি আৰু নিৰ্গুণ ভক্তি আমি এতিয়া আশ্ৰয় কৰিম কোনটোক? ক'লে সগুণ ভকতি যত কৰি তাক পৰিহাৰ। পৰিহাৰ মানে এৰি দিয়া বা ত্যাগ কৰা। এই সগুণ ভকতি যদি আশ্ৰয় কৰি আছিলা, ইয়াক তুমি এৰি দিয়া। বিপৰীতে কি ল'বা? নিৰ্গুণক কৰিও আশ্ৰয়। নিৰ্গুণ ভক্তি আশ্ৰয় কৰা। আৰু সেই নিৰ্গুণ ভক্তিৰ বিষয়ে মাধৱ গুৰুজনে আমাক দৰ্শন কৰিছে। কি বুলি দৰ্শন কৰিলে নিৰ্গুণ ভক্তি? হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰজতে কইটো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত, তজুগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আৱৰহ মস্ত গুণময়। হে প্ৰভু, অৰ্থাৎ কৃষ্ণদেৱৰ নাম হ'ল নিৰ্গুণ, কিন্তু বাকী ৩৩ কোটি দেৱ দেৱতাৰ নাম কিন্তু সগুণ। আৰু বৰ্তমান ক'লে সগুণক ত্যাগ কৰা, নিৰ্গুণক আশ্ৰয় কৰা। এইটো হ'ল এক আহৰণ হোৱা সেই ব্যৱস্থাটোলৈ আগবাঢ়ি যোৱা দৰ্শনটো গুৰুজনে আমাক এনেকৈ দিছে। এতেক জানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলোহু সাৰ কৃপাময়। হে প্ৰভু, এই পৰম সত্যটো জানি বুজি লৈ কেৱল তোমাৰ নামেই মই সাৰ হিচাপে আশ্ৰয় কৰিছোঁ। এইটো হ'ল এক হৰণৰ ব্যৱস্থা। ক'ত পাইছিলোঁ? আজিহে পাইছোঁ নি 50 বছৰত ভৰি দি বুজি? আজিহে বুজি পাইছোঁ নি? নহয়, কেতিয়া বুজিছিলোঁ? বিদ্যালয়ত মা দেউতাৰ নামটো লগাওঁতেই বুজি পালোঁ। কি বুলি বুজি পাইছিলোঁ? বাৰান্দাত যে আমি প্ৰাৰ্থনা ভাগ কৰিছিলোঁ, ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সৰ্জা মাজে আশ্ৰয় ঘুমতি যাই, তুমি হি চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োক নাথ জগাই। আমি সকলো অনাথ, হে সনাতন ৰূপী ব্ৰহ্ম কৃষ্ণ তুমি হলা নাথ। আমি সকলো অনাথ, কাৰণ আমি ভগৱন্তৰ মায়া নামৰ বিচনাখনত ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱতা হৈ আছোঁ। গতিকে নিয়োক নাথ জগাই তুমি আমাক সাৰ পুৱাই দিয়া, কাৰণ চৈতন্য তুমিহে, জীৱিত তুমি নাথ, আৰু আমি জীৱ অচেতন অনাথ। গতিকে তোমাৰ মায়াত শুই আছোঁ, তুমি আমাক সাৰ পুৱাই দিয়া। সেই বিদ্যালয় বাৰান্দাতে শিকি আহিলোঁ, এতিয়া আজি গোটেইখন খেলি মেলি কৰি পেলালোঁ। কলপাততো লিখিছিলোঁ, শিক্ষকে কৈছিল আঁচপৰা বহীত লিখিলে আখৰবিলাক পোন হ'ব, ভাল হ'ব, কি জেঙত বগলীয়া হগা আখৰ লিখিছ। এই বুলি শিক্ষকে আমাক তেতিয়া গালি পাৰিছিল, কাৰ ল'ৰা তই? উপায় এটা দিছোঁ শুন, আগতে দেউতা বুলি নকয়, এই বাপেৰক কবিগৈ, এনেকুৱা শব্দ এটা প্ৰচলিত আছিল সেই তেতিয়াৰ দিনত। ভীমকল গছ আছে নাই বাপেৰক সুধিবিগে, বোলে আছে ছাৰ, ভয়ে ভয়ে আমি হয়তো তেতিয়া কৈছিলোঁ আছে ছাৰ। অঁ কবি, কাটি দিবলৈ পা দেখিলা। আৰু
বহীখনৰ সমান কৰি জুইত অকণমান শুকুৱাই ল'বি। তাৰ পাছত পেঞ্চিলো কিনিব নালাগে দে, বাঁহৰ মাৰি এডাল অকণমান আগটো জোঙা কৰি লৈ লিখি আনিবি। বোলে কি লিখিম ছাৰ? সত্যৰ সদায় জয়। সেই তেতিয়াই আধ্যাত্মিক জ্ঞান দিছে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীতে আমাক, সত্যৰহে সদায় জয়। এতিয়া সত্য কোন? হে কৃষ্ণ, তুমি মাত্ৰ সত্য, কৃষ্ণই সত্য, সত্যৰহে সদায় জয়। এতিয়া আমি অসত্যৰ পাছত কেলৈ দৌৰি আছোঁ? সেইটো আধ্যাত্মিক জ্ঞান বিদ্যালয়ৰ শ্ৰেণীকোঠাতে আমাক দিছিল সৰুতেই। আৰু এতিয়া আমি নামাচাৰ্য হ'লোঁ, এতিয়া আমি হাতোলা বুজনদাৰ বৰমেধি হ'লোঁ, গোটেইখন অসত্যৰ জয় কৰি পেলালোঁ। সেইটো আমাৰ ধৰ্মৰ ওপৰত খেলি মেলি চিন্তাবিলাক। গতিকে আমি ভাল ধৰণে শাস্ত্ৰৰ মাধ্যমেৰে বোলে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, আমি সেই চিন্তাখিনি কৰাটো অতীৱ প্ৰয়োজন। অহিংসাই পৰম ধৰ্ম, এই শাৰী বাক্যও তিনিবাৰ লিখি আনিবলৈ কৈছিল। এতিয়া সেই অহিংসাই পৰম ধৰ্ম গীতা শাস্ত্ৰৰ মূল মন্ত্ৰ। কোনে হাতত সদায় গীতা শাস্ত্ৰভাগ লৈ ফুৰিছিল? জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে কৈ থৈ গৈছে, মই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আজিহে, কিন্তু অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিৰ পৰা 575 বছৰ আগতেই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰি থৈ গৈছে। মই এতিয়াহে ভাবিছোঁ এই চিন্তাটো ৰাম ৰাজ্য এখন কৰিব পৰা হ'ব নেকি বুলি। গুৰুজনা কিমান উচ্চ চিন্তাধাৰাৰ দৰ্শনটো আমি অসমীয়াক দি থৈ গৈছে বাহিৰৰ মানুহখিনিয়ে। তথাপিতো আমি তাক কিন্তু চিন্তা কৰিবলৈ, ভাৱনা কৰিবলৈ অকণমান বেয়া পাওঁ। যে জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকেও পাম, তোহাৰী চৰণকো ৰেণু শতকোটি, বাৰেকো কৰোহো প্ৰণাম। বাৰে বাৰে সেইজনৰ চৰণত সেৱা কৰিছোঁ, কিন্তু নিয়মটো তেওঁ নোকোৱাবিলাকহে পালন কৰিছোঁ। সেইটো হ'ল আমাৰ অজ্ঞানতা। এই অজ্ঞানতাবিলাক দূৰ কৰিবৰ বাবে আমি প্ৰত্যেকেই কেৱল ভকতৰ সংগৰ মাজেৰে আগবাঢ়িব লাগিব। অহিংসাই পৰম ধৰ্ম, অৰ্থাৎ হিংসা নকৰাটো হ'ল পৰম ধৰ্ম। এতিয়া আমি আজি হিংসাৰ আশ্ৰয় লৈ আছোঁ, নামাচাৰ্য হ'লোঁ, ঠিকেই আছে, কিন্তু ৰাতি 3 মাহ সন্ধিয়া সময়তে ফাঁচি জালখন লৈ ৰোৱানীৰ মাজত পাতি থৈ আহিলোঁ। আকৌ কোনো শুই উঠাৰ আগতে ৰাতি 3 মান বজাতে সেইখন তুলি লৈ আহিলোঁ। কিন্তু আমাৰ কৰ্মটো নামাচাৰ্য, আমি বুজনদাৰ, আমি হাতোলা, আমি নামঘৰীয়া। অথচ আমি সেই অহিংসাই পৰম ধৰ্ম বাক্যটো গোটেই ভাঙি খেলি মেলি কৰি পঢ়িবলৈ লাগি দিলোঁ। কেনেকৈ পঢ়িলোঁ? অহিংসাই পৰম ধৰ্ম শব্দটো হ'ল এইটো, বাক্যৰ গাঁথনিটো হ'ল এনেকুৱা, কিন্তু আমি বাক্যৰ গাঁথনিটো ভাঙি ভাঙি কি কৰিলোঁ? ইয়াক অঁতৰাই আনিলোঁ। হিংসা ই আমাৰ পৰম ধৰ্ম, এইটো পঢ়িবলৈ লাগি গ'লোঁ আমি। সেইকাৰণে সেই একাদশ দিৱসৰ দিনা মিতাহাৰ কৰ্মত সন্ধিয়া সময়তে খাৰ মাছ খোৱা ব্যৱস্থাটো আছে। সেইকাৰণে 12 নম্বৰ দিনটোত তৈলভোজন কৰোঁতে মাছ মাংস খোৱাৰ ব্যৱস্থাটো সেইকাৰণে আহি পৰিল। এনেকুৱা কিছুমান খেলি মেলি চিন্তাৰ মাজেৰে আমি আগবঢ়াৰ বাবে 14 প্ৰসংগ হয় 11 নম্বৰ দিনটো ৰাতিলে সাত্বিক নাম, কিন্তু কায়ে কষ্টে ব্ৰতে বিধানে থাকি দিনৰ একাদশ দিনটোলৈকে, দিনৰ ভাগলৈকে ভকতে আশীৰ্বাদ দি জাউৰিয়ে জাউৰিয়ে ভকত গুচি গ'ল। আকৌ সন্ধিয়া সময়তে সেউকীয়ে খাৰ মাছ খায়। কায়ে কষ্টে ব্ৰতে বিধানে থাকি 14 প্ৰসংগ নামঘৰত সেৱা কৰে। তাৰমানে অৰ্থটো কি হ'ল বাৰু? নিজে ভালকৈ খাই ল'লে আৰু খাই বৈ ভকতৰ ওচৰত সেৱা কৰিছে। এইটো জানো শাস্ত্ৰই আমাক কৈছে এনেকৈ? এবাৰো নাই কোৱা। গতিকে আমি চিন্তাখিনি কৰাটো ভাল যে এইখিনি লক্ষণকে ইতিমধ্যে কৈ গ'ল সগুণ ভক্তি বুলি। গতিকে সগুণ ভক্তিৰ মাজত যদি আছোঁ, এৰিব লাগে কৰা টাংক পৰিহাৰ, এইবিলাক ত্যাগ কৰি নিৰ্গুণক কৰিও আশ্ৰয় বুলি কৈছে। এৰা
দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰিও ক দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ ঈশ্বৰক ক'ত পাবা নিৰ্গুণ ভক্তিক সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰা ঈশ্বৰক ধ্ৰুৱ সত্য পাবাই মাধৱ গুৰুজনাই সিদ্ধান্ত দিলে পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ তপ জপ যজ্ঞ যাগদানে একান্ত ভক্তৰ পদৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰ মানে তপ জপ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি সগুণ ভক্তিত ঈশ্বৰক নাপায় এইবিলাকৰ লগত ঈশ্বৰ যোগ নহয় এইবিলাকৰ লগত ঈশ্বৰ বিয়োগ ঈশ্বৰ যোগ কেৱল নিৰ্গুণ ভক্তিৰ মাজত সেইকাৰণে নিৰ্গুণ ভক্তি আশ্ৰয় কৰা এনেকৈ ঈশ্বৰ পুৰুষে অৰ্থাৎ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত সুন্দৰকৈ ভক্তি লক্ষণবিলাক বৰ্ণনা কৰি দিলে ভক্তিক ভাগ ভাগ কৰি জীৱৰ কল্যাণৰ পথটো দৰ্শন কৰাই দিলে এতিয়া আমিও তাক আশ্ৰয় কৰি সেই পথেৰে আগবঢ়াই নি জীৱন ধন্য কৰিবলৈ চেষ্টা কৰিব লাগে সিদ্ধান্তবিলাক দুজনা গুৰুৱে শাস্ত্ৰসন্মতে আমাক এনেকৈয়ে দিছে তাৰ পাছত পদবন্ধত সিদ্ধান্ত দিলে ভক্তি যুগৰ বৰ্ণন ৰাম বদতি কপিল হৰি সোণা মহামতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি হে মা দেৱহূতি তুমি শুনা ভক্তি বহুবিধ নহয় ভক্তি প্ৰকৃততে এবিধহে কিন্তু এই জীৱৰ মনৰ ভাৱনা সংকল্প অনুসৰি সত ৰজ তম তিনি গুণত আবদ্ধ জীৱই ভক্তিৰ ঢেৰ প্ৰকাৰ কৰি পেলালে প্ৰকৃততে ভক্তি বহুবিধ নহয় ভক্তি এবিধে যাৰ নাম হ'ল নিৰ্গুণ ভক্তি মা জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ তীৰ্থ ব্ৰত এইবিলাকলৈ তুমি মনটো নিদিবা মা তুমি সুদৃঢ় বিশ্বাসে মোৰ চৰণলৈ আহা এই যে ক'লে সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত হৰণ কপিলে কিন্তু নকলে সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত হৰণ এই বুলি নাই কোৱা তাৰমানে উত্তৰটো কি কপিলেই হ'ল কৃষ্ণ কৃষ্ণই হ'ল কপিল মুঠ হৰণ লোৱা মানে মই জগতৰ ঈশ্বৰ কৃষ্ণ আৰু মই আহি তোমাৰ গৰ্ভত তোমাক মই মাতৃ হিচাপে নিৰ্বাচন কৰি তোমাৰ ওচৰত আহি মই অৱতৰণ হৈছোঁ এই চূড়ান্ত সিদ্ধান্তটো আমাক এনেকৈ গুৰুজনাই দৰ্শন কৰাইছে ৰাম মোৰ গুণগণ মাত্ৰ কৰিবে শ্ৰৱণ নিষ্কামে মুহূৰ্ত যায় নিমজ মন শ্ৰীৰাম নিৰ্গুণ ভকতি এহি কহিলো
ভক্তি এৰি নাই। এতিয়া ভগৱন্ত ক'ত থাকে উত্তৰটো দি দিলে, মই নিৰ্গুণ ভক্তিৰ লগতহে থাকোঁ। যদি আমি সগুণ ভক্তি কৰি থাকোঁ, সগুণ ভক্তিত ভগৱান আছোঁ বুলি কৈছে নি? নাই কোৱা। সেইকাৰণে গোটেই জীৱনটো সগুণ ভক্তি কৰি থাকিলেও ভগৱন্ত যিহেতু তাত নাথাকোঁ বুলি কৈছে, গতিকে আমি নিৰ্গুণ ভক্তিত ভগৱন্ত আছে বুলি জানি যদি সগুণ ভক্তি কৰি থাকোঁ, ভগৱন্তৰ কৃপা আমি লাভ কৰিব নোৱাৰিম। সেইকাৰণে আমাক কৈছে যে ভগৱন্ত যিহেতু নিৰ্গুণ ভক্তিত যোগ হৈ আছে, গতিকে সেই জীৱ নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা। এই সিদ্ধান্তটো আমাক দিলে, মই হমে ইটো ভক্তি এৰি নাই। এৰা যেন গংগা জল সমুদ্ৰত পৰে যায়, নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই। মোৰ ভক্ত হব পুনু নিষ্কাম হুয়, ই কথা নিশ্চয় মাৱ শুনিও নিৰ্ণয়। মা, যেনেকৈ গংগা জল বৈ গৈ সমুদ্ৰত পৰেগৈ, নিৰ্গুণ ভক্তিৰ বিষয়বস্তু এনেকৈ এটি জীৱই আগবাঢ়ি যাব পাৰে। অৰ্থাৎ আমি যে চিন্তা কৰা হৈছিল যে জীৱৰ জাত নাই, ভকতৰ জাত নাই, ঈশ্বৰৰ জাত নাই, তাক বুজাবৰ বাবে গুৰুজন বস্তুৱে আমাক এনেকৈ দৰ্শন কৰাইছে। ধৰি লওক আপোনালোকৰ কাষতে থকা এখন ডাঙৰ নদী সোৱণশিৰি। এই সোৱণশিৰি নদীখনে পাহাৰৰ পৰা বৈ আহোঁতে তাৰ বুকুত যি জলৰাশি লৈ আহিছে, এই জলৰাশি আমি এটা পাত্ৰত ভৰাই অনাৰ লগে লগে কোনোবাই যদি সোধে পানীখিনি ক'ৰ পানী, আমি স্বাভাৱিকতে উত্তৰ দিম সোৱণশিৰি নৈৰ পানী। কিন্তু এই পানীখিনি গৈ যেতিয়া মহানদী ব্ৰহ্মপুত্ৰত মিলিত হ'ব, তেতিয়া আমি সেই একেখিনি সোৱণশিৰি নৈৰ পানীকে যদি ব্ৰহ্মপুত্ৰৰ পৰা ভৰাই আনো, তেতিয়া কি বুলি ক'ম? ব্ৰহ্মপুত্ৰৰ পানী বুলি ক'ম। তাৰমানে সোৱণশিৰি নৈয়ে তাৰ জলৰাশিৰ নামটো ব্ৰহ্মপুত্ৰত পৰাৰ লগে লগে পুৰণা নামটো হেৰুৱাই পেলায়। কোনেও আমি নকওঁ ব্ৰহ্মপুত্ৰ সোৱণশিৰি পানী বা সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ পানী বুলি কোনেও নকওঁ। ঠিক তেনেকৈ এটা জীৱই এই শৰীৰটোত অৱস্থান কৰি ঈশ্বৰ পুৰুষৰ শাস্ত্ৰসন্মত যি নীতি নিয়ম, সেই নীতি নিয়মখিনি যদি শাস্ত্ৰসন্মতে শুদ্ধভাৱে আশ্ৰয় কৰে, তেতিয়াহ'লে সি ক্ৰম অনুসাৰে উন্নত হৈ হৈ গৈ থাকে, ঈশ্বৰৰ কাষলৈ এখোজ দুখোজকৈ আগবাঢ়ি যাব পাৰে। যদি তাৰ বিপৰীত নিয়মটো কৰে, তেতিয়াহ'লে সি ঈশ্বৰৰ বিপৰীত দিশেৰে গতি কৰিব লগা হয়। এনেকৈ আমাক সিদ্ধান্ত দিলে, এৰা শালৈক সামীপ্য মূৰ সাৰুই পয়াৱৰ, সাজুৰ্য সহিতে পাঞ্চ মুখৰু চিকৰ, হে ৰাম ৰাম মূৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে, মই যাচি দেওঁ যদি তথাপি নলৱে। হে মা, মোৰ যিসকল একান্ত ভকত পৰম বৈষ্ণৱ, তেওঁলোকে জানে, মাধৱ গুৰুজনাই কৈছে
মুক্তিটো নিস্পৃহ যিটো সেহি ভকত কনমো ৰসময় মাগুহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম ভজো হেন দেৱ যদুপতি। মোৰ একান্ত ভকতে কেৱল ভকতি কৰে। ভক্তি কৰিলে মুক্তি নিশ্চিত তেওঁলোকে জানে। সেইকাৰণে মুক্তি বিচাৰি ভক্তি কেতিয়াও নকৰে। ভক্তি কৰিলে যে মুক্তি হয়তো জানে কাৰণে মই যাচি দিলেও মোৰ একান্ত ভকতে শালুক্য সাজুৰ্য সামীপ্য সাৰূপ্য মুখ্য এইবিলাক নিবিচাৰে। এইবিলাক বিচাৰি বিচাৰি মোৰ ওচৰলৈ নাহে। মোৰ ভকতে এটাই ভাল পায়, ৰসময় মাগুহু ভকতি। ৰসেৰে পৰিপূৰ্ণ ভকতিহে মোৰ ভকতে আশ্ৰয় কৰে। গতিকে মা, মই যাচি দিলেও মোৰ ভকতে কেতিয়াও এইবিলাক আশ্ৰয় কৰিবলৈ চিন্তা নকৰে। তাকে কোৱা হৈছে একান্ত ভকত। আৰু ভগৱন্ত ক'ত থাকে বুলি কৈছে? দেৱঋষি নাৰদে যেতিয়া ভগৱন্তক সুধিছিল, তেতিয়া ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক ক'লে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ্য মদ ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। ভগৱন্তই ক'লে, নিজে বুজিলে। নাৰদক ক'লে, নাৰদেও বুজিলে, কাৰণ দেৱ ভাষা। আপুনি মই একো বুজি নাপালোঁ। আৰু গুৰুজন বস্তুৱে কৃপা কৰি দিলে যে হে জীৱ মনুষ্য কলিযুগৰ, তোমালোক সংস্কৃতত ইমান এটা পাৰ্গত নোহোৱা, গতিকে তোমালোকক আমি কৃপা কৰি দিব লাগিব। এই বুলি কৈ গুৰুজন বস্তুৱে অপূৰ্ব সৃষ্টি কীৰ্তন গ্ৰন্থত নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টিত উল্লেখ কৰি দিলে, ভাঙনি কৰি দিলে। এই ৰামে নাৰদত বিষ্ণু আচন্ত কৈ। নাৰদক বিষ্ণুৱে কৈ আছে, বৈকুণ্ঠতো মই নাথাকো ৰৈ। মই বৈকুণ্ঠত নাথাকো নহয় নাৰদ। ক'ত থাকো জানা? এই ৰাম যোগীৰো হিয়া এৰি সমুদায় থাকোহো ভকতৰ কীৰ্তন চাই। মই ভকতে য'ত কীৰ্তন কৰে তাত থাকোঁ। এতিয়া ভকতজন কেনেকুৱা? মাধৱ গুৰুজনাই সহযোগিতা কৰি দিলে শংকৰ গুৰুজনাই। অ একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। ৰাম থাকা হৰি সাক্ষাতে তথাত। ভগৱন্ত দ্বিকান্ত ভকতৰ মাজত থাকোঁ বুলি ক'লে নি? নাই কোৱা। একান্ত ভকতৰ মাজতহে থাকে। এতিয়া একান্ত এক যোগ অন্ত। কান্ত মানে হ'ল স্বামী, যাৰ স্বামী কেৱল এজন। সেই এজন স্বামীৰ ভকতসকলে সেই স্বামীজনৰ নিৰ্গুণ নাম যেতিয়া অৱস্থান কৰি থাকে, সেই স্থানত ভগৱান থাকে। শাস্ত্ৰ এই বুলিহে কৈছে। এতিয়া আমি চাকি বন্তি ধূপ ধূনা লৈ গছৰ তলত জ্বলাই থাকিলে ভগৱন্তক পাম নি? নাই কোৱা নহয় পাম বুলি। ধূপ ধূনা চাকি বন্তি মূৰ্তি এভাগৰ আগত গৈ জ্বলাই থাকিলে পাম বুলি কৈছে নি? নাই কোৱা। য'ত একান্ত ভকত থাকে তাত আপোনাক মোক যাবৰ বাবে সিদ্ধান্ত দিছে। যিটো ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত
সিদ্ধান্ত দি দিলে একাদশ স্কন্ধত এনেকৈ উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। উদ্ধৱ, যি জীৱই কৰ্মবন্ধনৰ পৰা মুকলি হৈ থাকিব বিচাৰে তাৰ কৰ্মবিলাক কি কি জানানে? বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমতে বিষ্ণু ভকতৰ সংগলৈ যাবলৈ কৈছে। এই বুলি নকলে ৩৩ কোটি দেৱ দেৱতা শিৱ ভকতৰ সংগলৈ যোৱা, সৰস্বতী ভকতৰ ওচৰলৈ যোৱা, দুৰ্গা ভকতৰ ওচৰলৈ যাবা, মুক্ত হবা কৰ্মবন্ধনৰ পৰা নাই কোৱা। ক'লে বিষ্ণু ভকতৰ সংগ প্ৰথমে আশ্ৰয় কৰিবা। তাৰ পাছত আশ্ৰয় কৰিলোঁ, এতিয়া বহি থাকিম নে, চাহ খাম নে, তামোলৰ জুতি ল'ম নে, কোনটো কৰিম এতিয়া? তাতো সিদ্ধান্ত দিছে, অকল চাহ পানী খাই খাই বহি নাথাকিবা, তামোল পকতিয়াই বহি নাথাকিবা, সিদ্ধ নিৰ্দিষ্ট সময়ত খাবলৈ মাতিব তেতিয়া যাবা, এনেই খাওঁ কৰি নাথাকিবা। সিদ্ধান্তটো দি দিলে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। গুৰুৰ মান্যতা প্ৰদান কৰি সেৱা শুশ্ৰূষা ভালকৈ কৰিবা। তাৰ পাছত ৩ নম্বৰতে কি কৰিবা? লয়া উপদেশ মাধৱক আৰাধিব, যতে কহু কীৰ্তি মানে কৃষ্ণত অৰ্পিব। তেওঁলোকৰ পৰা উপদেশ ল'বা, অৰ্থাৎ হৰণ ভজন গ্ৰহণ কৰিবা। হৰণ ভজন গ্ৰহণ কৰি এক ঈশ্বৰ একদেৱ একসেৱ একদ্বিনে নাইকেৱ কৃষ্ণ তত্ত্বক চিন্তা কৰিবা। যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পণ কৰিবা। তুমি যে নামঘৰীয়া হলা, তুমি যে নামাচাৰ্য হলা, তুমি যে সভাপতি পদটো পালা, তুমি যে ভাগৱত আচাৰ্য হলা, তুমি যে ভাগৱত পাঠাচাৰ্য হলা, তুমি যে বুজনদাৰ হলা, তুমি যে সম্পাদক হলা, এই সুকীৰ্তিবিলাক নিজে নিজে হৈছে নেকি? ঈশ্বৰৰ কৃপাত হৈছে। সেইকাৰণে এইখিনি ঈশ্বৰত অৰ্পণ কৰিবা। প্ৰভু তোমাৰ কৃপাতহে এয়া সম্ভৱ হৈছে। পাছৰ কাৰ্যসূচীখিনিতো তুমি যেন মোক এনেকৈ কৃপা কৰা, এনেধৰণে ঈশ্বৰত অৰ্পণ কৰিবা। এতিয়া আমাৰ ভাৱনাটো কি হয়? যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পণ কৰোঁ নে নকৰোঁ, আজি এনেকুৱা অনুষ্ঠানভাগী হোৱাৰ 4 দিন এসপ্তাহৰ পাছতে গম পাবই আপোনালোকে। বোলে কি, সেইদিনা যে অনুষ্ঠানভাগ ভাল হ'ল, মোক সম্পাদক নপতা হ'লে পাছৰডোখ বুজিছে আৰু। মোক যদি সম্পাদক নেপাতিলিহেঁতেন, তহঁতি অনুষ্ঠান পাতিলিহেঁতেন। এই দুজনমানক আকৌ আমুকক সম্পাদক পাতিবলৈহে লাগে। এই যে আমাৰ ভাৱনাবিলাক, যতেক সুকীৰ্তি কৃষ্ণত অৰ্পণ কৰিবা। বোলে তোমাৰ মহামহন্তৰ কৃপাৰ বশত সম্পাদকৰ দায়িত্ব দিলা যদিও বোলে তোমৰা হবে সহায় সহযোগিতা নকৰা হ'লে ক'ত সম্ভৱ হ'লহেঁতেন, এই বুলি ভাৱনাটো আমাৰ প্ৰথমতে নাহে। কিন্তু শাস্ত্ৰই কৈছে এইটো আহিব লাগে। এনেকৈ ভগৱন্ত পুৰুষে উদ্ধৱক কৰ্মবন্ধনৰ পৰা মুক্ত হোৱাৰ সিদ্ধান্তটো দিলে। এতিয়া কৰ্মবন্ধনটো কেনেকুৱা, এইটো যদি চিন্তা কৰোঁ, আমাক উত্তৰটো দিছে এনেকৈ যে এটি জীৱাত্মা পিতৃৰ শিৰৰ পৰা ৰসৰূপে আহি মাতৃগৰ্ভত 10 মাহ 10 দিন থাকি এই সংসাৰলৈ অহাৰ লগে লগে সেই জীৱ ব্ৰাহ্মণ হ'লেও, ক্ষত্ৰিয় হ'লেও, বৈশ্য হ'লেও, শূদ্ৰ হ'লেও 5টা ধাৰত পোত খাই আহে। সেয়াই হ'ল কৰ্মবন্ধন। এৰা দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। জন্ম হোৱা মাত্ৰকে মনুষ্য নামৰ শৰীৰধাৰী জীৱই 5টা ধাৰ লাগি আহে। এইটো কৰ্মবন্ধন।
তাৰ উপাধি মহন্ত হওক গোস্বামী হওক কথা নাই, তাৰ উপাধি শইকীয়া হওক দত্ত হওক কলিতা হওক কথা নাই, তাৰ সমাজ শ্ৰীমন্ত শংকৰদেৱ সংঘ, ভাগৱতী সমাজ, বামুণীয়া পন্থ, নাম ধৰ্ম সমাজ, সত্ৰ সমাজ দৰকাৰ নাই। জন্ম হোৱা মাত্ৰে জীৱ 5টা ধাৰত পোত খাই আহে। এতিয়া ধাৰৰ পৰা মুক্ত হ'বলৈ সমাজ বিশেষে আমি নিয়ম পালন কৰোঁ। শাস্ত্ৰই কৈছে ইৰা সেই দেৱঋণ, ঋষিঋণ, পিতৃঋণ, ভূতঋণ, পিতৃঋণ আৰু পুষ্যঋণ, এই 5টা ধাৰ কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ কেনেকৈ আমি জীৱই কৰ্ম কৰোঁ সমাজ বিশেষে এৰা বলিৰ হোমে দেৱঋণ খোজে তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। হোম যজ্ঞ কৰি দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰি, তৰ্পণ কৰি ঋষি ঋণৰ পৰা মুক্ত হ'ব পাৰি, বলিদান প্ৰক্ৰিয়াৰে ভূত ঋণৰ পৰা মুক্ত হ'ব পাৰি, শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃ ঋণৰ পৰা মুক্ত হ'ব পাৰি। এতিয়া পোষ্যসকলৰ ঋণৰ পৰা কেনেকৈ মুক্ত হ'ম? এই ৰাম সমভাৱে সুহৃদজনৰ খোজে ঋণ, এহি ভাৱে ঋণী সদা ভকতিবিহীন। এনেকৈ 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ 5টা যজ্ঞ নিতৌ কৰি থাকিলেও যিজন কিন্তু ভকতিবিহীন তেওঁ সদায় ধাৰতেই থাকিব লগা হয়। তাৰমানে ভক্তিপৰায়ণজন শ্ৰেষ্ঠ বুলি শাস্ত্ৰই সিদ্ধান্ত দিলে। এৰা বৃথা কথা কৈ কিষ কমৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধে একোকে নবাধৈ, কৃষকনো বুলি হৰি। কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি, আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজ গজি। শ্ৰীমন্ত শংকৰদেৱ সংঘত ভাগৱত পঢ়ে একেভাগে, বামুণীয়া পন্থটো ভাগৱত পঢ়োঁ একেভাগে, নামঘোষাও একেভাগে, কীৰ্তনো একেভাগে, তথাপিতো সমাজৰ নিয়মবিলাক বেলেগ বেলেগ। তাৰমানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাগৱত ভাগত কৈছে নেকি ভোজনী শ্ৰাদ্ধ পিণ্ড নকৰিবা, বাকী বামুণীয়া পন্থৰ ভাগৱতত কৈছে নেকি শ্ৰাদ্ধ পিণ্ড কৰিবা, দান দক্ষিণা দিবা। তাৰমানে পঞ্চম স্কন্ধ ভাগৱতত কৈছে যে কোনো ভাগৱতে ভোজনী সজাই নেও যজমান যজি, ছমহীয়া বছৰিকা পাতিলে শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা দিলে জীৱৰ কল্যাণ হ'ব। কোন ভাগী ভাগৱতৰ কোন পদচন্দ, কোন ছবি চন্দ, কোন দুলৰী চন্দ, কোন লেচাৰী চন্দ ক'ত ক'লে? ক'তো নাই কোৱা। তেতিয়াহ'লে নিয়মবোৰ কেলে পালন কৰি আছোঁ? এইটো হ'ল আমাৰ অজ্ঞানতা। এই সিদ্ধান্তটো দিছে কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ এই ৰামে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে যিজনে এক দেৱ এক হেৱ একত বিনে নাই কেৱ, এই পৰম সত্যটোক আশ্ৰয় কৰিলে তাৰ ঋণ খোজা সবে গৈল সমস্তৰ, নকৰি ঋণী আৰ
নোহে সিটো নৰ। সেইজন মনুষ্যই 5টা যজ্ঞ এটাও নকৰাকৈ কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰে, যদিহে তেওঁ সুদৃঢ় বিশ্বাসে কায় বাক্য মন চিত্তেৰে এক ঈশ্বৰৰ ভকত হ'বলৈ চেষ্টা কৰিলে। তেওঁ বাকী একো নকৰাকৈ মুক্ত। এইৰাম জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। লাভ কি হ'ব? তেতিয়াহে গৃহ ধৰ্মে, গৃহস্থী ধৰ্ম পালন কৰা আমি জীৱবিলাকে তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়। কৃষ্ণে একনিষ্ঠ হোয়া মুকুতি সাধয়। তেতিয়াহে মুক্তি লাভ কৰিবা হে জীৱ। ইমান ধুনীয়াকৈ সিদ্ধান্ত দিলে, যতেক সুকীৰ্তি কৃষ্ণত অৰ্পিবা। তাৰ পাছত আমাক এনেকৈ গৃহস্থী ধৰ্ম পালন কৰোঁতে মুক্তি লাভ কৰিব পাৰিবা কৃষ্ণত অৰ্পণ কৰিলে। এতিয়া কৰিছোঁ নাই? আমি কৰিছোঁ। কেতিয়া কৰিছোঁ? এই অলপ দিনৰ পাছত আহাৰ মাহ আহিব যে, খেতি কৰিবলৈ কঠীয়া পাৰোঁতে কৰিছোঁ। 4 মুঠি প্ৰথম বাপে ছটিয়াই লয়, গুৰু দেৱ নাম ভকত। তাৰ পাছত কঠীয়া ডাঙৰ হয়, আইগৰাকীয়ে তুলনি হিচাপে কঠীয়া তুলিলে। পথাৰত ৰুব লাগে, গোজ লোৱা বা ন ভুই, ঠাই বিশেষে এনেকুৱা নামকৰণ কৰা হৈছে, গোজ লোৱা বা ন ভুই। এতিয়া সেই ন ভুই দিনা কি কৰে? তামোল এটা পাণ দুখিলা আগবঢ়াই অৰিহণা 10 টকামান দি ঔ হৰি ওৰাম ধ্বনি কৰি কঠীয়া গোজ লয়। তাৰ পাছত খানাটো পাতল হয় নে ডাঠ হয়? স্বাভাৱিকতে আমাৰ গাঁৱলীয়া সমাজত ডাঠেই হয়। সেই ডাঠটোত অপৰাধটো আছে, ডাঠটোত। তাৰ পাছত সন্তান এটি গৰ্ভলৈ আনিবলৈ যাওঁতে শাস্ত্ৰসন্মতে ক'লে কৃষ্ণত অৰ্পণ কৰি। প্ৰহ্লাদ, হিৰণ্যকশিপুৰৰ 4জন পুত্ৰ, কিন্তু বৈষ্ণৱ এজনহে, নাম প্ৰহ্লাদ। প্ৰহ্লাদ কিয় বৈষ্ণৱ হ'ল আপোনাৰসবে জানে? যে মাতৃগৰ্ভত হিৰণ্যকশিপুৰৰ বীৰ্য নিক্ষেপ হওঁতে নাৰায়ণৰ নাম আশ্ৰয় কৰি গৰ্ভত ধাৰণ কৰা হৈছে। তাৰ পাছত গৰ্ভত থাকোঁতেই সেই শিশুটিয়ে দেৱঋষি নাৰদৰ কৃপাত ভাগৱত কথা, কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ সৌভাগ্যৱন্ত হৈছে। সেইকাৰণে গৰ্ভতেই সংস্কাৰ হৈ আহিছে জীৱ। কিন্তু পৃথিৱীলৈ অহাৰ পাছত সেই জীৱৰ যেতিয়া কল্যাণ বিচাৰি পিতৃ মাতৃয়ে বাৰ্থডে এটা পাতে নাই? পাতে। জন্ম বাৰ্ষিকীটো যে পাতে বছৰে বছৰে, তাৰ উদ্দেশ্যটো কি? বোলে সোণজনী সুখী হোৱা মনৰ জোখাৰে, এই বুলি আশীষ প্ৰদান কৰে। এতিয়া মৰমতে কি কৰে? কেক এটা আনেগৈ, নাম এটা লিখি দিয়ে কেকটোৰ ওপৰত। তাৰ পাছত মম কেইডালমান কেকটোৰ কাষে কাষে জ্বলাই লয়। তাৰ পাছত হেপী বাৰ্থডে টু ইউ বুলি কৈ জ্বলি থকা মম কেইডাল ফু মাৰি নুমুৱাই দিয়ে। তাৰ পাছত অকণমান আন্ধাৰ হৈ যায়, চুৰি কটাৰীখন কেকটোৰ ওপৰত সুমুৱাই দিয়ে। এটুকুৰা কেক পিতৃ মাতৃ আনন্দ মনেৰে চুবাই খায় আৰু বাকী সকলোকো দিয়ে। এতিয়া সেই সন্তানটোৱে যেতিয়া জ্বৰ হয়, সেই সন্তানটোৰে যেতিয়া মেট্ৰিক পৰীক্ষা দিব, ইণ্টাৰভিউ দিব, তাৰ আগে আগে মংগল বিচাৰি ক'লৈ যাওঁ? নামঘৰলৈ। কি লৈ যাওঁ? ধূপৰ পেকেট এটা, মিঠাতেল অকণ, মাটি চাকি এগছ। জ্বলাই দিওঁ নে নুমুৱাই থৈ আহোঁ? নামঘৰত জ্বলাই থৈ আহোঁ নে নুমুৱাই থৈ আহোঁ? জ্বলাই থৈ আহোঁ। এতিয়া গুৰুজনাই সেই বন্তি গছি নামঘৰত জ্বলোৱাত মংগল হ'ব বুলি কৈছে নে মম কেইডাল নুমুৱাই দিয়াত মংগল আছে বুলি ক'লে? জ্বলোৱাতে মংগল। তেতিয়াহ'লে নুমুৱাই আকৌ হেপী বাৰ্থডে, সুখী হোৱা মনৰ জোখাৰে ঈশ্বৰে কৃপা কৰক এনেকৈ কৈ থাকিলে কৃপা হ'ব নেকি? নিয়মটোৱে ভুল হৈ আছে।
ভুল নিয়মটোত ভগৱন্ত নাথাকোঁ বুলি অকণমান আগত পদে কৈ গ'ল। তেনেকুৱা নিয়মবিলাক কৰি কৰি আপুনি আমি যদি গৃহস্থী ধৰ্ম পালন কৰোঁ তেতিয়া জীৱৰ কল্যাণ নহয়। তাৰ পাছতে সন্তানটোৰ যেতিয়া বিবাহপাশত আবদ্ধ হ'ব, পুষ্পিতা হোৱাৰ লগে লগে কি হয়? ঈশ্বৰৰ কৃপা, এটি নতুন জীৱ সৃষ্টি কৰিব পৰা ক্ষমতাটো আইগৰাকীয়ে কন্যাগৰাকীয়ে শৰীৰটোত লাভ কৰে পুষ্পিতা হোৱাৰ লগে লগে। কিমান ভাল খবৰ! এতিয়া সেই খবৰটো কাক দিব লাগে ধন্যবাদটো? যত তীৰ্থ স্নান দান অৰ্থাৎ তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ শুদ্ধভাৱে সমস্তকে অৰ্পিলে কৃষ্ণত তাকেহে বোলয় মহাধৰ্ম ভাগৱত। তাকে মহাভাগৱত ধৰ্ম বুলি কৈছে যে সকলোখিনি কৃষ্ণত অৰ্পণ কৰা। এতিয়া পুষ্পিতা হোৱা কন্যাগৰাকীৰ ভাল খবৰটো পিতৃ মাতৃয়ে ধন্যবাদ দিব লাগে ভগৱন্তক, মাতিব লাগে ভকতক পৰম মংগল নামেৰে আশীষ প্ৰদান কৰিবৰ বাবে। আৰু আমাৰ কি কৰে? ভাল খবৰটো দিয়ে গাঁৱৰ ৰাইজক, খুৱাই 25 কেজিমান ব্ৰইলাৰ মাংস। সেইটো হ'ল বিতি কৰ্মটো, অপৰাধটো হ'ল সেইটো। ভগৱন্তই দেখিলে মোৰ ভক্তই মোৰ ওচৰলৈ আহি চাকি বন্তি ধূপ ধূনা জ্বলাই সন্তানটোৱে চাকৰিটো পোৱাটো বিচাৰিছে, সন্তানটোৱে মেট্ৰিকত ভালকৈ উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনক বুলি ভাবিছে মোৰ ভকতে। ভগৱন্তই তথাস্তু বুলি কৃপা কৰি দিলে। মেট্ৰিকত ভালকৈ পাছ কৰিলে, উত্তীৰ্ণ হ'ল। অসমৰ 20টি আসনৰ ভিতৰত 5 নম্বৰ আসনটো পালে। মাক দেউতাকৰ কিমান আনন্দ, অঞ্চলবাসী ৰাইজৰো কিমান আনন্দ। ধন্যবাদটো দিব লাগে কাক? এতিয়া ভগৱানক। কিন্তু দি দিলোঁ কাক? গাঁৱৰ ৰাইজক। কিহেৰে? ব্ৰইলাৰ 25 কেজি, আমলৰীয়া হাঁহ 3টামান, আকৌ মাছ, এটা ডাঙৰকৈ খানা দি দিলোঁ। মেট্ৰিক পৰীক্ষাৰ আগত পায়স এমুঠি খুৱাইছিলোঁ গাঁৱৰে 3-4জনমান ভকতক আনি অহৰি ওৰাম কৰি আশীৰ্বাদ দি। ভকতেও ইমান ধুনীয়াকৈ আশীৰ্বাদ দিলে আৰু সন্তানে ভাল ফল দৰ্শন কৰালে। তাৰ পাছত মাক দেউতাকৰ আলোচনা হ'লে ভকতক মাতিলে আকৌ খানাটো নিৰামিষ হ'ব নহয়, এই তেওঁলোকক পাছত খুৱাই দিম থোৱা, এই বুলি ভাবি লাহেকৈ আকৌ ইটো ব্যৱস্থা পালন কৰে। তাৰমানে গৃহস্থী ধৰ্মত অপৰাধবিলাক এইবিলাক। শাস্ত্ৰ পঢ়িছোঁ, শাস্ত্ৰ শুনিছোঁ, নিয়মটো তাৰ বিপৰীতটো পালন কৰিছোঁ। কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ এই ৰামে কৃষ্ণক পাইবাক লাগি ভকতে পন্থা। কৃষ্ণদেৱৰ কৃপা লাভ কৰিব পৰা একমাত্ৰ পথটো হ'ল ভকতৰ সেৱা। কোনে ক'লে হেৰাই বুলি? ইহাকে কহবৈ, এইটোকে কৈ আছে গীতা ভাগৱত গ্ৰন্থা। গীতা ভাগৱত গ্ৰন্থই এইটোকে আমাক উপদেশ দি আছে। সেইকাৰণে আমি ভকতৰ সংগলৈ যাব লাগে। আৰু ভকতৰ সংগ আশ্ৰয় কৰিলে কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ কথাটো ৰতি তেবেহে বাৰ হয়। কথা শুনিব লাগিব ভকতৰ সংগত, শুনিলেহে আমাৰ কৃষ্ণ কথাত ৰতি হ'ব। বোলে কাৰ মুখেৰে কৃষ্ণ কথা শুনি কৃষ্ণ কৃষ্ণ কথা আমি যাৰ তাৰ মুখেৰে শুনিম নেকি?
গুৰুজন বস্তুৱে ক'লে মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। এতিয়া মহন্তৰ মুখেৰে শুনিবলৈ কৈছে, সাধু সন্ত ভকত বৈষ্ণৱৰ মাধ্যমেৰে কৃষ্ণ কথা আশ্ৰয় কৰিবলৈ কৈছে, তেতিয়া জীৱৰ কল্যাণ সাধন হয়। আৰু সেই ভকতজনৰে লক্ষণটো মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে কৈ আছে যে মই যাচি দিওঁ যদি তথাপি নলৱে। মোৰ একান্ত ভকতজন এনেকুৱাই। এৰা ভকতিৰ আগে মাৱ মুখ কোন হয়, ভকতিয়ে মুকয়াতি অধীন কৰয়। এ ৰাম ৰাম ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই কুপূজা দৰ্শনে কৰিবে আতিমান। এ ৰাম সমস্তে ভূততে মোক দেখিবে কমনে, বিৰকত শুয়া সংগ এৰিব যতনে। মা ভকতৰ ৰূপটো মোৰ দ্বিতীয় ৰূপ, 2 নম্বৰ ৰূপ। দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ। অৰ্জুনৰ আগতো কৈছে ভগৱন্ত পুৰুষে, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰীহৰি, কলিত বৈষ্ণৱেই বিষ্ণু জানানিষ্ট কৰি। হে মা ভকতৰ ৰূপটো মোৰ 2 নম্বৰ ৰূপ। আমি মূৰটো ৱালত খুন্দিয়াই দি তেজ উলিয়াই দিলেও শংখ চক্ৰ গদা পদ্ম, সেই প্ৰহ্লাদে যে কৈছিল এই স্তম্ভতে মোৰ মহাহৰি আছে, ভগৱন্ত ওলাই নিদিয়ে কলিযুগত। সিদ্ধান্ত দিলে ভকতৰ ৰূপটোৱে মোৰ 2 নম্বৰ ৰূপটো। যদি তুমি ভকতক দৰ্শন পোৱা জানিবা মা তুমি মোকেই দৰ্শন পালা। মা এজন ভকতক যদি তুমি সেৱা কৰাৰ সৌভাগ্যৱন্ত হৈছা তেতিয়াহ'লে জানিবা মা তুমি মোকেই সেৱা কৰিছা। ইমান উত্তম বুলি কৈছে ভকত। আৰু সেই ভকতৰ সংগলে, সেই ভকতৰ সেৱা কৰাৰ মানসিকতা চিন্তা আমি কেনেকৈ কৰোঁ, এইখিনি আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। যে মা তুমি শুনাচোন, সামান্যত মান্য উত্তমত সৎকাৰ, দৰিদ্ৰত দায়া কৰিবে বাৰম্বাৰ, গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। মা পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ অতিথিদেৱো ভৱ, শাস্ত্ৰই কৈছে এইটো। এৰাম তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে, নাই ক'তো পুণ্য ঠাই, পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ঠাই। তীৰ্থ ভ্ৰমিবলৈ যাবই নালাগে, নাই ক'তো পুণ্য ঠাই, পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম,
সেয়ে হ'ব বৈকুণ্ঠ ঠাই। মহাতীৰ্থ ভ্ৰমিবলৈ যদি যোৱা, পিতৃ মাতৃক কৰি হেলা, হৰিনাম ল'লেও একো ফল নধৰে, মৰণ সংকটৰ বেলা। সেই পিতৃ উৰণ বুৰণ গজন ভ্ৰমণ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সমস্তৰে পিতৃ হ'ল পৰমাত্মা ইশ তত্ত্ব। মাধৱ গুৰুজনে নামঘোষাত কৈছে, নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামেহে গতি দাতা। নামেই ধন, নামেই জন, নামেই পিতা, নামেই মাতা, নামেই বন্ধু। প্ৰভু ভগৱন্তৰ নিৰ্গুণ নাম। গতিকে সেই নাম তুমি যদি আশ্ৰয় কৰিবলৈ যোৱা, কিন্তু পিতৃ মাতৃক যদি তুমি খেলা কৰা, তাৰমানে দুটা দিশেৰে আমাক দৰ্শন কৰাইছে। এটা হ'ল বাস্তৱসন্মত, এই পৃথিৱীখনত আমি যে আহিলোঁ সেই সাংসাৰিক পিতৃ মাতৃক, আৰু অন্যটো আধ্যাত্মিক দৰ্শনেৰে দেখাইছে যে সমস্ত জীৱৰ পিতৃ পৰমাত্মা। পিতৃ শ্ৰেষ্ঠ বুলি সিদ্ধান্ত দিছে, মাতৃ শ্ৰেষ্ঠ বুলি সিদ্ধান্ত দিছে, অতিথি শ্ৰেষ্ঠ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া তিনিটি শ্ৰেষ্ঠতম বস্তুক আমি কেতিয়াবা অৱমাননা কৰিছোঁ নেকি? যদি অতিথি দেৱো ভৱ, তেতিয়াহ'লে আমাৰ গৃহলৈ অহা অতিথিজনৰ সমাজ, শিক্ষা আদিক লৈ আপুনি মই মান্যতা কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? বোলে এইজন আমাৰ সমাজৰ ভকত, ঘোষা গাই গাই সেৱা কৰিব লাগে। কৃষ্ণ, আমাৰ গৃহলৈ অহা অতিথিজন বোলে আমাৰ সমাজৰ নহয়, আহক বহক, আহিছে তেওঁ বহিব। এনেকুৱা ভাৱনাবিলাক আমি সকলোৰে লগত সমানভাৱে আশ্ৰয় কৰোঁ নে আমি নিজেই ভাগ ভাগ কৰি লৈছোঁ? যদি ভাগ ভাগ কৰি লৈছোঁ তেতিয়াহ'লে অপৰাধ। যদি অতিথিজনৰ বংশ, গোত্ৰ, সমাজ, উপাধি আদিবিলাক আশ্ৰয় কৰি পানি মান্যতা প্ৰদান কৰিছোঁ, সেইটো অপৰাধ। শাস্ত্ৰই ক'লে অতিথি দেৱো ভৱ, অতিথিজনক ঈশ্বৰ জ্ঞান কৰা। সেইকাৰণে হয়তো আমাৰ সমাজত এজন অতিথি আহিলে সেৱা কৰি এজোকা ঘোষা আশ্ৰয় কৰা দেখা যায়। আজি মোৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈল আশেষ। কিয় পবিত্ৰ হ'ল মোৰ গৃহ? যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। যদি সেইজন জগতৰ গুৰু বুলি তুমি মান্যতা প্ৰদান কৰিছা, সেই একেজনেই যদি আহি থাকোঁতে তোমাৰ আমনি লাগি যায়, বোলে এইটোনো সদায় সদায় কেলৈ চাহ খাবৰ সময়তে ওলাই আহি জানো, তেতিয়াহ'লে আপুনি মই ভক্তিৰ পৰা হয়তো পিছল খাই পৰিছোঁ। প্ৰত্যেক মুহূৰ্ততে সিদ্ধান্ত দিছে যে দৰিদ্ৰত দয়া কৰিবেক বাৰম্বাৰ, এদিন দয়া কৰিবা এইটো নাই কোৱা, তুমি সদায় ভকতক মান্যতা প্ৰদান কৰিবা, ইয়াৰ পৰা আঁতৰি কোনোদিন নাহিবা। তুমি সাধ্য অনুসাৰে দুখীয়াজনক তুমি সদায় কৃপা কৰিবলৈ চেষ্টা কৰিবা। দুখীয়াজনে তোমাক কোৱা নাই 10,000 দিয়া, 50,000 দিয়া, তুমি সাধ্য অনুসাৰে যি পাইছা। এই মেট্ৰিক পৰীক্ষাৰ আগত যে আমাৰ কলম এটা দিয়া নিয়ম আছেনে বাৰু? সেইটো নিয়ম আছে। মেট্ৰিক পৰীক্ষা দিয়াৰ আগত কলমটো দি শুভেচ্ছা দিয়াতকৈ এই মাজতে গৈ দাঁতি কাষৰীয়া গৃহস্থী ঘৰহে, সেয়াও আপোনাৰ মোৰ দদাইদেউ ভতিজা সম্পৰ্কহে, তেওঁলোকক যদি মাজে মধ্যে বোলে কাগজ, পেঞ্চিল, কলম এইবিলাক কিনিবলৈ অসুবিধা হ'লে মোক কবিও, মই তোক দিম, তই চিন্তা কৰিব নালাগে। এই সাহসটো যদি, উৎসাহ প্ৰেৰণাটো যদি দিয়া যায়, তেতিয়াহ'লে সেই ছাত্ৰ বা কন্যাগৰাকীয়ে ভালকৈ পঢ়িব। সেই মেট্ৰিক পৰীক্ষাৰ আগদিনা গৈ কলম এটা দি শুভেচ্ছা দি কোনো লাভ নাই। সেইকাৰণে আমাৰ যিবিলাক দৰ্শন, সেই দৰ্শনবিলাক ভাগৱতে আমাক সুন্দৰকৈ কৈ আছে। তাৰমানে আমাৰ অপৰাধটো ক'ত থাকি গ'ল? বুট মগু কেইটামান আনি
গুৱাপান অৰিহণা সহ শৰাইত আগবঢ়াই কোনোবা এজনৰ নামটো প্ৰস্তাৱ কৰি বৰতাল এযোৰ লৈ এখনত বহি লৈ নামষাৰ গোৱাটোহে যেন গুৰুজনাই অকল আমাক দি থৈ গ'ল ধৰ্ম বুলি, সেইটোৰ মাজতে সোমাই আছোঁ। বিজ্ঞানটো আমি দৰ্শন কৰা নাই। আমি গুৰুজনাৰ দৰ্শনটো গাহৰি কুকুৰা আদি প্ৰতিপালন কৰিলে, পোহপাল কৰিলে এঘৰীয়া কৰিব লাগে, তাৰ মাজত গুৰুজনাৰ ধৰ্মটো সোমোৱাই থৈ দিছোঁ। গুৰুজনাৰ ধৰ্ম দৰ্শনত যে বিজ্ঞান আছে, এইটো আমি যুৱকসকলক যুৱতীসকলক বুজাবলৈ চেষ্টা নকৰিলোঁ। সেইকাৰণে আমাক মাধৱ গুৰুজনাই ক'লে, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লৈয়া। যাৰ পুত্ৰ হবে এই সংসাৰত হৰিত শৰণ লৈ হৰি গুণ গাৱে শুদ্ধ ভাৱে। দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া। পিতৃগণে ত্ৰিপিতি কপাৱে। দেউতাকজন নামাচাৰ্য নামঘৰীয়া, পুতেকে আকৌ সন্ধিয়া সময়ত এই চাৰিআলি চুকৰ পনীয়া দোকানখনৰ সেই গিলাচটোৰ মাজত থাকি ভাল পায়। কিবা লাভ হ'ব জানো? দেউতাক নামাচাৰ্য নামঘৰীয়া, পুতেকে আকৌ ওম বিশ্বকৰ্মাই নম কৈহে ভাল পায়। তেনেকুৱা দুমুখীয়া নীতিৰে আগবাঢ়িলে জীৱৰ কল্যাণ হ'ব বুলি কৈছে নেকি? কেতিয়াও নাই কোৱা। সেইকাৰণে প্ৰত্যেকটো কথা, প্ৰত্যেকটো চিন্তা শাস্ত্ৰৰ লগত মিলিছে নাই, তেতিয়াহে আমাৰ মংগল হ'ব। এনেই কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি বিষ্ণু কৈ আছোঁ হাজাৰবাৰ, যদি হৃদয়ত ক্ৰিয়া হোৱা নাই তেতিয়াহ'লে ই কেতিয়াও জীৱৰ কল্যাণ নহয়। তাৰমানে বুজিব লাগিব এনেকৈ যে হোটেল এখনত চাহ একাপ খাবলৈ সোমাই যাওঁতে সেই হোটেলখনত 10খন টেবুলত বা 10খন টেবুল চকী পাৰি থোৱা সেই টেবুলখনৰ মাজত হোটেলৰ মালিকজনে কাম কৰা ল'ৰাটোৰ হতুৱাই প্ৰত্যেকখন টেবুলতে এটা পানীৰ পাত্ৰ ৰাখি থয়। জাৰ ৰাখেনে বাৰু আপোনালোকে দেখিছেনে? দেখিছে। এতিয়া সেই জাৰটোত থকা পানীকণ কিমানজনে খায় বাৰু আজিৰ সমাজত? নাখায়। ক'ৰ পানী খায়? 10 টকা দি মিনাৰেল ৱাটাৰ বটল এটা কিনি লয়। তাৰমানে জাৰটোৰ পানীটোপা বেয়া নেকি? নিশ্চয় নহয়। তথাপিতো আপোনাৰ মোৰ সেই জাৰৰ পানীটোপাত বিশ্বাস নাই, কি পানী বা থৈছে। সেইকাৰণে আমি সেই বটলটোত থকা চিল মাৰি থোৱা পানীটোপাত 10 টকা দি কিনি খাওঁ। যদি আমাৰ এইটো জ্ঞান আছে শৰীৰটোৰ বাবে জাৰটোত থকা পানীটোপা আপোনাৰ মোৰ বাবে উপযুক্ত নহ'বও পাৰে, এইটো যদি বিচাৰ কৰাৰ শক্তি আমাৰ আছে, ভগৱন্তই নাজানে নেকি কৃষ্ণ বুলি এইটোৱে মোক কেলে মাতিছে? ভগৱন্ত ইমান অজ্ঞানী নে? ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি বিষ্ণু বুলি এইটোৱে কেলে মোক মাতি আছে, ভগৱন্তই আপোনাক মোতকৈ বেছিকৈ জানে। গতিকে ভগৱন্তই আপুনি মই যি কৰ্ম কৰোঁ, কিয় কৰিছোঁ, কেলে কৰিছোঁ, প্ৰত্যেকটো কথা অন্তৰ্যামী ভগৱন্তই জানে। দ্বিতীয়তে ভগৱন্তই উদ্ধৱক কৈছে, সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে মই প্ৰকাশমান হৈ আছোঁ। বোলে দৰ্শন কেলে নাপাওঁ তেতিয়াহ'লে? সেই ভাৱনাটো আমাৰ হৃদয়লৈ নাহে কিয়? কাৰণ সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। এইৰামে সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে কিন্তু নোহন্ত বেকত। এইৰাম ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল। শৰণ জীৱৰ নিজৰ বস্তু।
ভক্তিৰ পঢ়াশালীখনত আগবাঢ়িবলৈ বিচাৰিলে শৰণ প্ৰক্ৰিয়াৰে আগবাঢ়িব লাগিব। আৰু যদি শৰণ প্ৰক্ৰিয়া আশ্ৰয় নকৰোঁ তেতিয়াহ'লে শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ভক্তিৰ মাজলৈ আগবাঢ়ি যাব নিবিচাৰিলে এৱা ঘটৰ জলৰ লগত তুলনা কৰিছে। এৱা ঘটটোৱে একো ৰাখিব নোৱাৰে গাখীৰ পানী, ঠিক তেনেকৈ শৰণ নোলোৱা এজন ব্যক্তিয়ে যিমান কৈ থাকিলেও উপদেশ দি থাকিলেও তেওঁ কেতিয়াও সেইখিনি ধৰি ৰাখিব নোৱাৰে। গতিকে আমি চিন্তা কৰাটো ভাল বিষয়বস্তুখিনি। সমস্ত ভূততে ভগৱন্ত আছে, আমি দৰ্শন নাপাওঁ, আমাৰ ভক্তি নাই, ভক্তি কৰিবলৈ শৰণে আশ্ৰয় কৰা নাই। গতিকে এই ব্যৱস্থাখিনি আমি পালন কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। অতি তৃষ্ণাতুৰ হৈ থকা এজন মানুহক সেই তৃষ্ণাৰ পৰা উপশম ঘটাবলৈ যদি দুগিলাচ পানী দিয়া যায়, সেই দুগিলাচ পানী, এগিলাচ পানী হ'ল খালৰ নলা নৰ্দমাৰ পৰা অনা দুৰ্গন্ধযুক্ত অপৰিষ্কাৰ পানী, আৰু এগিলাচ পানী হ'ল ফিল্টাৰ পানী। এতিয়া স্বাভাৱিকতে আপুনি মই যদি সেই মুহূৰ্তত উপস্থিত হৈছোঁ তৃষ্ণাতুৰ হিচাপে, আমি কোন গিলাচ পানী আগতীয়াকৈ ল'ম হাতখন পাতি? পৰিষ্কাৰ পানীটো পা নে লেতেৰা অপৰিষ্কাৰ পানীটো পা? স্বাভাৱিকতে আমি পৰিষ্কাৰ পানীটো পাহে গ্ৰহণ কৰিম। বোলে লেতেৰা অপৰিষ্কাৰ দুৰ্গন্ধযুক্ত পানী গিলাচে আপোনাৰ মোৰ তৃষ্ণা নিবাৰণ কৰিব নোৱাৰিব নেকি? পাৰিব। তথাপিতো আমি অপৰিষ্কাৰ গিলাচ নলওঁ। কিয়? আমাৰ জ্ঞান আছে, আমাৰ বিবেক আছে, শৰীৰটোৰ বাবে ই ক্ষতিকাৰক। সেইকাৰণে পৰিষ্কাৰ পানী গিলাচ আমি আশ্ৰয় কৰিম। ঠিক তেনেকৈ ভগৱন্ত সৰ্বত্ৰতে আছে যদিও আমি বাটে পথে কৃষ্ণ বুলি কৈ ধ্যান কৰিব নোৱাৰোঁ। গছ এজোপাৰ তলত গৈ আমি চাকি বন্তি গছ জ্বলালেই কৃষ্ণ তত্ত্ব উপলব্ধি কৰিব নোৱাৰোঁ। ঈশ্বৰ কৃষ্ণক উপলব্ধি কৰিবলৈ পৰিষ্কাৰ সুন্দৰ বৈকুণ্ঠ ধাম এভাগ গুৰুজনে আমাক দিলে, যাৰ নাম হ'ল নামগৃহ। সেইকাৰণে আমি নামঘৰলৈ ঢাপলি মেলোঁ, কাৰণ তাত ভগৱন্তৰ দ্বিতীয় ৰূপ ভকত প্ৰকাশমান হৈ থাকে, আৰু সেই ভকতেই ভগৱন্ত বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে বৰ্তমান পদৰ জৰিয়তে ভক্তি যুগৰ বৰ্ণন বিষয়ক কথাখিনি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত এনেকৈয়ে প্ৰকাশমান কৰিছে।